নমস্কাৰ এই মুহূৰ্তত প্ৰত্যেকগৰাকী দৰ্শকক স্বাগতম জনাইছো ৰাতিপুৱাৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো আমি জনাইছো ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ মেট্ৰিক উত্তীৰ্ণ ছাত্ৰীৰ বাবে ইতিমধ্যে অসম চৰকাৰৰ তৰফৰ পৰা ভাল খবৰ দিয়া হৈছে অসম চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছে 8 আগষ্টৰ পৰা বিতৰণ কৰা হ'ব নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ ৰাজ্যৰ লাখ লাখ ছাত্ৰ ছাত্ৰীসকলৰ বাবে খবৰটোকৈ গুৰুত্বপূৰ্ণ খবৰ কিয়নো 8 আগষ্টৰ পৰা বিতৰণ কৰা হ'ব নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ যদি আপুনি নিযুত মইনা আঁচনিৰ ধন লাভ কৰিব বিচাৰে তেন্তে 8 আগষ্টৰ পৰা বিতৰণ হ'ব নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ মেট্ৰিক উত্তীৰ্ণ ছাত্ৰীৰ বাবে খবৰটোকৈ গুৰুত্বপূৰ্ণ খবৰ আমি জনাই আছো এটা বিশেষ খবৰ কিয়নো মেট্ৰিক উত্তীৰ্ণ লাখ লাখ ছাত্ৰীৰ বাবে ভাল খবৰ কিয়নো আজিৰে পৰা বিতৰণ হ'ব নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ ছাত্ৰীসকলক শীঘ্ৰেই প্ৰপত্ৰ সংগ্ৰহ কৰিবলৈ কৈছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ দিবলৈ বিচাৰিছো কিয়নো 10 অক্টোবৰত নিযুত মইনা আঁচনিৰ প্ৰথম কিস্তিৰ ধন দিব চৰকাৰে ছাত্ৰ ছাত্ৰী লাভ কৰিব প্ৰথম কিস্তিৰ ধন আৰু ইফালে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা সকলে পাব 10,000 কোটি টকা সমান্তৰভাৱে কোৱা হৈছে দ্বিতীয় বৰ্ষত উন্নীত হলেও এই টকা লাভ কৰিব ছাত্ৰীসকলে স্নাতকত নামভৰ্তি কৰা ছাত্ৰীসকলে পাব 12,500 টকা সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ বিশ্ববিদ্যালয়ত পঢ়িলে 2500 টকাকৈ প্ৰতি মাহে ছাত্ৰীসকলে লাভ কৰিব এই ডাঙৰ ঘোষণা কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মেট্ৰিক উত্তীৰ্ণ ছাত্ৰীলৈ এই ভাল খবৰ দিছে ৰাজ্য চৰকাৰে ৰাতিপুৱাৰ পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে বাংলাদেশত এতিয়া উত্তপ্ত পৰিস্থিতি কাম কৰা নাই বাংলাদেশৰ পৰিস্থিতি ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে বাংলাদেশৰ পৰিস্থিতি আৰু তাৰ মাজতে বাংলাদেশৰ পৰা ইটোৰ পিছত সিটো বেয়া খবৰ পোহৰলৈ আহিছে আমি জনাই আছো এটা বিশেষ খবৰ বাংলাদেশত ইজনৰ পিছত সিজনকৈ ৰাজনৈতিক নেতাক হত্যা কৰা হৈছে এজন দুজন নহয় ইজনৰ পিছত সিজনকৈ বহু নেতাক ইতিমধ্যে হত্যা কৰা হৈছে বাংলাদেশত ইজনৰ পিছত সিজনকৈ ৰাজনৈতিক নেতাক হত্যা কৰি মুঠ 29 জন নেতাৰ মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰা হৈছে আৱামী লীগ পাৰ্টিৰ 29 জন নেতাৰ মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰা হৈছে ৰাজনৈতিক নেতাক আক্ৰমণৰ লক্ষ্য কৰি লৈছে প্ৰতিবাদকাৰীয়ে শেখ হাসিনাৰ নেতৃত্বাধীন আৱামী লীগ পাৰ্টিৰ 29 জন নেতাৰ মৃতদেহ উদ্ধাৰ ভয়ংকৰ ৰূপ লৈছে বাংলাদেশৰ শেহতীয়া পৰিস্থিতিয়ে বাংলাদেশত শীঘ্ৰেই গঠন হ'ব অন্তৰ্বৰ্তীকালীন চৰকাৰ ইফালে অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা নিৰ্বাচিত নোবেল বিজয়ী মহম্মদ ইউনুস আৰু এই সিদ্ধান্ত গ্ৰহণ কৰিছে দেশখনৰ ৰাষ্ট্ৰপতি মহম্মদ শাহাবুদ্দিনে ৰাষ্ট্ৰপতি ভৱন অনুষ্ঠিত বৈঠকত গ্ৰহণ কৰিছে সিদ্ধান্ত দুখীয়া লোকৰ বেংকাৰ নামেৰেও পৰিচিত মহম্মদ ইউনুস আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে কাৰ জৰিয়তে ভাৰতত সংস্থাপিত হ'ব 1 কোটি হিন্দু বাংলাদেশী ভাৰতলৈ আহি আছে 1 কোটি হিন্দু বাংলাদেশী আমি জনাই আছো খবৰটোকৈ গুৰুত্বপূৰ্ণ খবৰ যেটো সময়ত কাক লৈ দেশ জ্বলিছিল যেটো সময়ত কাক লৈ উত্তপ্ত পৰিস্থিতিৰ ঘোষণা হৈছিল চৰকাৰৰ বিৰুদ্ধে ক্ষোভ বুজাইছে আৰু সেই সময়তে দেখিবলৈ পোৱা গৈছে যে কাৰ জৰিয়তে ভাৰতলৈ 1 কোটি হিন্দু বাংলাদেশ সংস্থাপিত হোৱাৰ আশংকা পোহৰলৈ আহিছে আমি জনাই আছো এটা বিশেষ খবৰ 1 কোটি হিন্দু বাংলাদেশীক আশ্ৰয় দিবলৈ সাজু হৈ পৰিছে বিজেপি চৰকাৰ হিন্দু শৰণাৰ্থীক আশ্ৰয় দিয়াৰ বাবে ভাৰতবাসীক সাজু হোৱাৰ আহ্বান জনোৱা হৈছে বাংলাদেশত ধৰ্মীয় উৎপীড়নৰ বলি হোৱা হিন্দুসকলক আশ্ৰয় প্ৰদান কৰাৰ দাবী বিজেপিৰ 1 কোটি হিন্দু বাংলাদেশীক আশ্ৰয় দিবলৈ সাজু তাকক পশ্চিম বংগ আমি সকলোৱে মানসিকভাৱে সাজু হ'ব লাগিব মহাবিস্ফোৰণ মন্তব্য কৰিছে পশ্চিম বংগৰ বিজেপি বিধায়ক শুভেন্দু অধিকাৰী ৰাতিপুৱাৰ পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ অখিল গগৈৰ তৰফৰ পৰা কোৱা হৈছে যে কংগ্ৰেছে লাট দিম ভাবিলে আমি কংগ্ৰেছৰ লগত নাথাকো আমি লাট দিম থাকিলে বুলি আমি কংগ্ৰেছৰ লগত নাথাকো কংগ্ৰেছে বেয়া দিনৰ সময়ত আমাক লগত ৰাখিছে নহব লগত ৰাখিলে নহব মন্তব্য কোনে কৰিছে কিয় জনোৱাৰ চেষ্টা কৰিছো ভাল দিন অহাৰ উমান পাই লাট দিম ভাবিলে আমি খংগ ত্যাগ কৰিম আমি আমাৰ স্বাভিমান লগত লৈ থাকিম উপ নিৰ্বাচিত
বিৰোধীয়ে একেলগে নিৰ্বাচন খেলিব লাগে পঞ্চায়ত নিৰ্বাচনতো একেলগে খেলি 2026 লৈকে আগবাঢ়িব লাগে অকনমান ভাল দিন আহুতে যদি কংগ্ৰেছে মিত্ৰজোঁট এৰিব খোজে তেন্তে বিৰোধীৰ আন দলে এই কথা সহ্য নকৰে দৰকাৰী সময়ত লৈ অদৰকাৰী সময়ত এৰিলে নহব কংগ্ৰেছক স্পষ্ট কৰি দিলে বিধায়ক অখিল গগৈয়ে প্ৰয়োজনত কংগ্ৰেছৰ সংগ ত্যাগ কৰাৰ হুংকাৰ অখিল গগৈ আনে গুৰুত্বপূৰ্ণ খবৰ হৈছে দেশ জোকাৰি এক ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে আৰু সেই বিমান দুৰ্ঘটনাতেই 5 গৰাকীকৈ লোকৰ মৃত্যু হৈছে আমি জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ পুনৰ ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা সংঘটিত হৈছে কাৰনাম কিয়ৰিটা ঘটনা সংঘটিত হৈছে নোয়াকট জিলাৰ দুৰ্ঘটনাত পতিত হৈ হেলিকপ্টাৰ খনৰ চুৰমাৰ হৈ পৰা পৰিলক্ষিত হৈছে জানিব পৰা মতে দুৰ্ঘটনাত পতিত ইয়াৰ ডাইনেষ্টিৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ 5 গৰাকীকৈ লোকৰ মৃত্যু হৈছে নিহত আটাইকেইজন চীনৰ বাসিন্দা বুলি ইতিমধ্যে জানিব পৰা গৈছে নেপালৰ ত্ৰিভুৱন বিমানবন্দৰৰ পৰা উৰা মাৰিছিল বিশেষ হেলিকপ্টাৰখনে আৰু হেলিকপ্টাৰখনে উৰা মৰাৰ কিছু সময়ৰ পিছতে ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে আৰু তাৰ পিছতেই নোয়াকট জিলাৰ দুৰ্ঘটনা সংঘটিত হৈ হেলিকপ্টাৰখনৰ পৰা 5 গৰাকীকৈ লোকৰ মৃত্যু হৈছে ৰাজ্যবাসীৰ কাৰণে ৰাতিপুৱাৰ আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ ভাৰত এৰিব লাগিব শেখ হাসিনাই ইতিমধ্যে ভাৰতত আহি লুকাই আছে বৰ্তমানে শেখ হাসিনা উত্তপ্ত বাংলাদেশৰ পৰিস্থিতিৰ পূৰ্বেই শেখ হাসিনা পলায়ন কৰিছে আৰু তাৰ পিছতে ভাৰত আহি পাইছে ভাৰত এতিয়া এৰিব লাগিব শেখ হাসিনা ইতিমধ্যে ভাৰত চৰকাৰৰ তৰফৰ পৰা স্পষ্টীকৰণ দিয়া হৈছে আমি জনাই আছো বিশেষ খবৰ কিয়নো ভাৰতত বেছি দিন থাকিব নোৱাৰিব বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখ হাসিনা দীঘলীয়া সময় ভাৰতত নৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে শীঘ্ৰেই ভাৰত ত্যাগ কৰি স্থায়ী ঠিকনা বিচাৰিব লাগিব শেখ হাসিনাই ভাৰত চৰকাৰে স্পষ্ট কৰিছে এই কথা জনোৱাৰ চেষ্টা কৰিছে সেই খবৰটো ভাৰতত শেখ হাসিনাক স্থায়ীভাৱে ৰখাটো সম্ভৱ নহয় বুলি মন্তব্য চৰকাৰৰ এই স্পষ্টীকৰণৰ পাছত পুনৰ বিপদত শেখ হাসিনা ক্ষমতাৰ লগতে অস্তিত্ব হেৰুৱালে শেখ হাসিনাৰ ভিজাত অনুমোদন নিদিলে ব্ৰিটেইনেও দিল্লীৰ হিন্দ এয়াৰবেছৰ পৰা হাসিনাক শীঘ্ৰেই কৰা হ'ব প্ৰত্যাৱৰ্তন হাসিনাক সফৰাদজং অথবা পালাম বিমানবন্দৰলৈ স্থানান্তৰ কৰাৰ যোজা চলোৱা হৈছে ব্ৰিটেইনে ভিসা অগ্ৰাহ্য কৰাৰ পিছতে চিন্তিত হৈ পৰিছে ভাৰতীয় বায়ু সেনাই সফৰাদঙৰ পৰা পলাম বিমানবন্দৰলৈ কৰিলে অনুশীলন ব্ৰিটেইনৰ প্ৰব্ৰজন নীতিত হাসিনাই নাপালে ভিসাৰ অনুমোদন এতিয়া চিন্তিত হৈ পৰিছে ভাৰত চৰকাৰ কিন্তু ভাৰতত বেছি সময় থকাৰ সুযোগ দিয়া নাই ভাৰত চৰকাৰে আৰু ইতিমধ্যে শেখ হাসিনা বৰ্তমানে ভাৰতত লুকুৱাই আছে আৰু বৰ্তমানে বাংলাদেশৰ যেহেতু অৱস্থা অতিকৈ সংকটজনক তাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে ভাৰত চৰকাৰ চিন্তিত হৈ পৰিছে আজি শেষৰটো গুৰুত্বপূৰ্ণ খবৰ হৈছে বাংলাদেশৰ হিন্দুসকলৰ দৰে একেই অৱস্থা হ'ব অসমীয়াৰ আমি জনাই আছো সেই খবৰটো কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে 2041ত সংখ্যালঘুত পৰিণত হ'ব অসমৰ হিন্দু সমাজ বাংলাদেশৰ হিন্দুসকলৰ দৰে একেই অৱস্থা হ'ব পাৰে অসমীয়াৰ 41ত সংখ্যালঘুত পৰিণত হ'ব হিন্দু সমাজ অগ্নিগড় বা বাংলাদেশক লৈ মহাবিস্ফোৰক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশৰ পৰিস্থিতি দেখি 2041 চনৰ অসমৰ ভৱিষ্যতলৈ লৈ চিন্তিত হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা শেখ হাসিনাৰ নেতৃত্বত বাংলাদেশত নিৰ্মূল হৈছিল উত্তৰ পূবৰ সন্ত্ৰাসবাদী গোট অশান্ত জৰ্জৰ বাংলাদেশৰ পৰা অসমত অনুপ্ৰৱেশকাৰীৰ বৃদ্ধিৰ আশংকা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব